মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো মই শিলৰ খুন্দনাটো আনিছোঁ এমাজনৰ পৰা, আৰু মই এইটো কেনেকুৱা ছিজনিং কৰিলোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া চাওক, পূৰা লেতেৰা হৈ আছে। মই এইটো 4 ঘণ্টামান পূৰা পানীত তিয়াই থৈছিলোঁ। তাৰপিছত ষ্টীল ব্ৰাছ দি ভালকৈ মই ধুই দিলোঁ, ভালকৈ মাজি ধুই দিলোঁ। তেতিয়াও কিন্তু ইয়াত বালি থাকে। সেইকাৰণে আমি কিদৰে ইয়াক মানে ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ আগতে আমি কি কৰিব লাগে সেইটোৱে মই দেখাম। প্ৰথমতে মই কি কৰিলোঁ, ইয়াত চেনি ল'লোঁ। চেনি লৈ আৰু ইয়াক পূৰা ভালকৈ মিহিকৈ পূৰা চাৰিওফালে লগাকৈ এইদৰে ঘূৰাই পূৰা মই পিচিম। আৰু এই খুন্দনাটো মোৰ ইমান ভাল লাগে, সেইবাবে মই এমাজনৰ পৰা আনিলোঁ। আৰু এতিয়া যদি পটককৈ ইয়াত কিবা খুন্দি খাওঁ, তাৰ পৰা বালি ওলাব, হেৰি ওলাব। সেইকাৰণে এইটোক মই কিদৰে হেৰি কৰিলোঁ, আৰু প্ৰথম চেনিখিনি লৈ বহুত দেৰিলৈকে এইদৰে মানে আকৌ এনেকুৱা বেকা কৰি পেলাই এইদৰে আকৌ ছাইডতো চেনিবোৰ লাগি থাকিব। এইদৰে ইয়াক ভালকৈ হেৰি কৰিব লাগিব, পিচিব লাগিব। আৰু পূৰা ভালকৈ পিচিব লাগিব। পিছাৰ পিছত চাব, চেনিখিনি পূৰা লেতেৰা হৈ গ'ল। চেনিৰ কালাৰটো পূৰা লেতেৰা হৈ যাব। এইদৰে আমি কৰিম। এতিয়া চাওক, চেনিখিনি পূৰা গুড়ি হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক ঢালি পেলাই দেখুৱাম যে এইখিনি কেনেকুৱা লেতেৰা হৈছে, মানে কিমান বালি উঠি আহিছে। আৰু এইদৰে এইটো কৰিবই লাগিব, নহ'লে মানে পূৰা আমি যিটো খুন্দনা যদি এইদৰে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে মানে আমাৰ ভিতৰত বালিবোৰ যাব পেটত। আৰু সেইকাৰণে এইটো এইদৰে প্ৰথম চেনিখিনি কৰিলোঁ। এয়া চাওক, চেনিখিনি কিমান লেতেৰা, মই অলপ দেখুৱাম ওচৰৰ পৰা। এয়া চাওক, চেনিখিনিৰ কালাৰ চেঞ্জ হৈ গৈছে, কিমান লেতেৰা হৈ গৈছে চেনিখিনি, দেখিছে? পূৰা বালি মিক্স হৈ আছে। এতিয়া প্ৰথম মই চেনিখিনি কৰিলোঁ। এতিয়া এই চেনিখিনি মই পেলাম। পেলাই এয়া চাওক কিমান লেতেৰা। পেলাই এইটো আকৌ মই ধুই ল'লোঁ, ভালকৈ ধুই ল'লোঁ। ধুই পেলাই এতিয়া মই কি কৰিম, ধুই অলপ শুকাই ল'লোঁ। ৰ'দত দি পেলাই অলপ শুকাই ল'লোঁ। তেতিয়া চাওক, অলপ বগা আছেই। এতিয়া মই কি কৰিম, চাউল ল'ম। আমাৰ যিকোনো খোৱা চাউল, এই ধৰণে খোৱা চাউল ল'ব। যিমান মানে ইমান বেছিকৈ নল'ব, নহ'লে পিছোতে দিগদাৰী হয়। মই 1.5 চামুচমান লৈছোঁ। লৈ পেলাই এইদৰে প্ৰথম চাউলখিনি মই খুন্দি লওঁ। তাৰপিছত এইধৰণে ঘূৰাই মই একেবাৰে চাউলখিনি মিহি হোৱালৈকে এইদৰে মই পিচি থাকিম। এয়া চাওক, অলপ মিহি হৈছে। এতিয়া আকৌ বেকা কৰি পেলাই ছাইডবোৰ আকৌ তেনেকৈ ভালকৈ পিচিম। ছাইডতো যাতে লাগিব, নহ'লে ছাইডবোৰো থাকি যাব নহয়, ছাইডবোৰো লাগিব। এই ধৰণে মই এইখিনি ভালকৈ পিচিম। এয়া চাওক, এইদৰে অলপ বেকা কৰি ল'ব। বেকা কৰি আৰু এটা কথা, চাউল মই 3 বাৰমান কৰিছোঁ, কিন্তু মই ভিডিঅ'ত অকল এবাৰহে দেখাইছোঁ। কাৰণ একেই বস্তু কিমানবাৰ দেখাই থাকিম, বেয়া লাগিব, আপোনালোকৰ আমনি লাগিব। সেইকাৰণে মই এইটো 3 বাৰ কৰিছোঁ। যেতিয়ালৈকে চাউলৰ পাউডাৰটো চাফা নহ'ব, তেতিয়ালৈকে কৰি থাকিব। এতিয়া চাউলখিনিও এইখিনিও অলপ পূৰা গুড়ি হৈ গ'ল। এতিয়া মই কি কৰিম, ইয়াত অলপ পানী দিম। পানী দি মই আকৌ এইদৰে পিচিম। পানী দি এইদৰে আকৌ ভালকৈ পূৰা পিচিম, যাতে চাউলখিনি পূৰা মিহি হৈ যায়। আৰু এই ধৰণে মই এই একে প্ৰচেছ মই 3 বাৰমান কৰিছোঁ। আৰু আপোনালোকৰ যদি এই ধৰণে 3 বাৰ বা 2 বাৰত যদি চাউলখিনি এই ধৰণে চাফা হৈ যায়, তেতিয়াহ'লে আৰু আপোনালোকে 2 বাৰমান কৰিব বা 3 বাৰ, যিমান বাৰ মানে কৰিব, চাউলখিনি খালি চাফা হ'ব লাগিব। চাউলৰ পাউডাৰটো পূৰা চাফা ওলাব লাগিব। আৰু এইধৰণে কৰাৰ পিছত চাওক, এইখিনি কিমান লেতেৰা হৈ গৈছে, দেখিছে? কিমান লেতেৰা হৈছে এইখিনি। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই এইখিনি হেৰি কৰিম, উলিয়াম। এইটো মই বাতি এটাত ঢালি পেলাই দেখুৱাম আপোনালোকক যে চাওক, এয়া চাওক কিমান লেতেৰা হৈছে, দেখিছে? চাউলৰ কালাৰ পূৰা চেঞ্জ হৈ গৈছে, বগা নহয় পেলাই বেলেগ কালাৰ হৈ গৈছে। কিমান বালি লাগি আহিছে। এইটো একচুৱেলি প্ৰথমবাৰ হয়, আৰু মই 2 বাৰমান কৰিছোঁ। তেতিয়া মোৰ চাউলখিনি গৈ পেলাই চাফা হৈছে। এতিয়া মই এইটো ভালকৈ ধুই ল'ম।
পূৰা মোৰ 3-4বাৰমান কৰাৰ পিছত এতিয়া মই কি কৰিম, নহৰু কেইফুটামান লৈছোঁ, নহৰুখিনি অলপ কুটি ল'ম। এইখিনি মই ব্যৱহাৰ নকৰোঁ, পেলাই দিম, নহৰুখিনিও পেলাই দিম। আৰু ইয়াত মই কি কৰিম, মোৰ অলপ আধা কুটা এয়া ধনিয়া আৰু জিৰা আছিলে, এইখিনি ইয়াত মই দিম। আৰু গোটা জিৰা কেইটামানো দিম, এয়া গোটা জিৰা কেইটামানো দিছোঁ। দি পেলাই এইখিনি মই আকৌ ভালদৰে পিচিম। প্ৰথমতে অলপ কুটি ল'ম, তাৰপিছত আকৌ ঘূৰাই পূৰা ভালদৰে এইধৰণে পূৰা ঘূৰাই পিচিব লাগিব। এইধৰণে চাৰিওফালে লগাকৈ ভালদৰে ঘূৰাই পিচিব। কিন্তু এটা কথা, ইয়াত চাবোন ব্যৱহাৰ নকৰিব, যেতিয়া মাজিব চাবোন ব্যৱহাৰ নকৰিব। এইটো খালি ষ্টীল ব্ৰাছ আছে, ষ্টীল ব্ৰাছেৰে পূৰা ভালকৈ ঘঁহি ধুব। এয়া চাওক, মই পূৰা ভালকৈ পিচি লৈছোঁ। মই অলপ পানী ব্যৱহাৰ কৰিছোঁ, পানী ব্যৱহাৰ কৰি এইধৰণে পিচি লৈছোঁ। আৰু এতিয়া এইখিনি পেলাই চাফা কৰি এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত খুন্দিবলৈ যিকোনো বস্তু